নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক দুৰ্গা পূজা উপলক্ষে আমি আপোনালোকৰ কাৰণে আগবঢ়াই আছিলোঁ সেল, অৰ্থাৎ আজি হৈছে আমাৰ 7 নম্বৰটো সেল ডে আৰু এটা সেল ডেৰ পিছতে আমি সেল সামৰণি কৰিম। যেহেতু পূজাৰ কাৰণে মাত্ৰ কেইটামান দিন আছে বাকী আছে, গতিকে আজি সেল পাব আৰু ইয়াৰ পিছতে আমি আৰু এটা সেল দিম আপোনালোকৰ কাৰণে। আৰু এই সেল ডে দুটাত আপোনালোকৰ কাৰণে লৈ আহিম সুপাৰ অফাৰ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া সকলোবিলাক নটিফিকেশ্যন আগতীয়াকৈ আপোনালোকে পায়। ভিডিঅ'ৰ আৰম্ভণিতে জনাওঁ, আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। হিয়াজ কালেকশ্যন বুলি ক'লে কিছুমানে পটককৈ বুজি নাপায়, গতিকে আপোনালোকে বুজিবৰ কাৰণে সহজ হোৱাকৈ মই আপোনালোকক বুজাই দিওঁ যে আপোনালোকে ইউটিউবত যিটো নামেৰে আপোনালোকে আমাৰ চেনেলটো চাই আছে তাত চাবচোন, আপোনালোকে লিখা আছে আমাৰ হিয়াজ কালেকশ্যন বুলি লিখা আছে, আৰু সেই নামটোৰে আমাৰ দোকানখনৰ নামো ৰখা হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আহিব, বৰদলনি চাৰিআলিতে আমাৰ দুখন দোকান আছে। এখন হৈছে আপোনালোকৰ ঢকুৱাখানা ৰোড, বৰদলনি হৈ ঢকুৱাখানা ঘিলামৰা ওলোৱা যিটো সংযোগী পথ, সেই পথটোৰ অকণমান 50 মিটাৰমান সোমাই আপোনালোকে লেফ্ট ছাইডে আমাৰ পুৰণা যিখন প্ৰতিষ্ঠান হিয়াজ কালেকশ্যন তাত আপোনালোকে পাব। আৰু আমাৰ নতুন প্ৰতিষ্ঠান আপোনালোকে যিটো আমাৰ ধেমাজিৰ পৰা লখিমপুৰ যোৱা ৰুট, আপোনালোকে বৰদলনি চাৰিআলিটো পাৰ হৈ আহিয়ে আপোনালোকে ৰাইট ছাইডে আমাৰ নতুন প্ৰতিষ্ঠানখন পাব। আৰু দুইখন প্ৰতিষ্ঠানতে আপোনালোকে আমাৰ মাটিশালৰ কাপোৰ অৰ্থাৎ মেখেলা চাদৰ কালেকশ্যন পাব। আপোনালোকে বেলেগ কালেকশ্যন নাথাকে আমাৰ ওচৰত, মাত্ৰ আমাৰ অসমীয়া সাজপাৰ মেখেলা চাদৰ, গামোচা, ৰিহা এইখিনিয়ে পাব আপোনালোকে দুইখন দোকানতে। গতিকে আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ যদি আপুনি নিজে চাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহক আমাৰ দোকানলৈ। আমাৰ দোকান সোমবাৰৰ পৰা শনিবাৰলৈকে খোলা থাকে, ছানডে বন্ধ থাকে, কেতিয়াবা পিছবেলা খোলা হয়। যদি আপুনি আঁতৰৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে এটা কল কৰি ল'ব, আৰু কল কৰিবলৈ হ'লে আপোনালোকক স্ক্ৰীণত এটা নাম্বাৰ দিয়া থাকিব, সেই নাম্বাৰটোত কল কৰিব পাৰিব। আৰু আপোনালোকে দোকানখন বিচাৰি উলিওৱাত যদি অসুবিধা হয় তেতিয়া আপোনালোকে মেপত গৈ চাৰ্চ কৰিব হিয়াজ কালেকশ্যন বুলি, মেপত গৈ তাতে আপোনালোকে লোকেশ্যনটো পাই যাব। আৰু যদি আপোনালোকৰ তাতেও অসুবিধা হয় আপোনালোকে মেপতো এটা ফোন নাম্বাৰ পাব, আৰু সেই ফোন নাম্বাৰটোত আপোনালোকে কল কৰি জানি ল'ব পাৰিব। আৰু আজি 7 নম্বৰ অৰ্থাৎ শেষৰ আগৰটো সেল ডে উপলক্ষে আপোনালোকলৈ লৈ আহিছোঁ ছুপাৰ সেল। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি চাব, প্ৰথমে লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা কম্ব অফাৰ। এইযোৰ চাব, কটন প্ৰিণ্টেড যোৰা হয়, খুব ধুনীয়া হয়, পিয়'ৰ কটনৰ হ'ব। আৰু এইযোৰ কাপোৰ আপোনালোকে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব, বা আপোনালোকে কাৰোবাক যদি গিফ্ট দিম বুলি ভাবি আছে এনেকুৱা পূজা পদত সুন্দৰকৈ লৈ আপোনালোকে গিফ্টটো দিব পাৰিব, বা আপোনালোকে গৰমত এই কাপোৰযোৰ খুব পিন্ধিবলৈ বহুতেই ধুনীয়া। বিশেষকৈ যিসকলে নতুনকৈ বিয়া পাতি আহিছে, যিসকল নতুন বোৱাৰী, তেওঁলোকে এতিয়া যিহেতু বহুত গৰম, এই বছৰ বহুতেই গৰম পৰিছে, আপোনালোকে এনেকুৱা কাপোৰ লৈ থ'ব পাৰে। নতুন হৈ থাকোঁতে আপোনালোকে এইবোৰ কাপোৰ ঘৰতে পিন্ধিব পাৰে আৰু খুব বেছি আৰাম পাব এইবিলাক কাপোৰ পিন্ধি, যিহেতু ইমান গৰমত কাপোৰ যি টি কাপোৰ পিন্ধিব নোৱাৰে তেওঁলোকে। আৰু এনেকুৱা এযোৰ যদি এনেকুৱা কালাৰিং কাপোৰ তেওঁলোকে পিন্ধে খুব বেছি ভাল লাগিব। আৰু এইযোৰ চাব, এইখন চাদৰখন হ'ব, ইয়াৰে আঁচলটো চাওক কেনেকুৱা হ'ব, পিয়'ৰ কটনৰ যোৰা হ'ব, প্ৰিণ্টেড হ'ব, পিয়'ৰ কটনৰ যোৰা হ'ব। মই ওচৰৰ পৰা এনেকৈ চাওক আপোনালোকক মোহাৰি দেখাই দিছোঁ, চাওক পিয়'ৰ কটনৰ যোৰা হ'ব, পিয়'ৰ কটনৰ যোৰা। আৰু এইখন হ'ব ইয়াৰে চাদৰখন, আৰু ইয়াৰ লগত পাব আপোনালোকে এখন মেখেলা। কাপোৰযোৰ আহল বহল হ'ব, খুব বেছি ধুনীয়া হয়, মই নিজে ইউজ কৰিছোঁ, ইউজ কৰি খুব বেছি ভাল পাইছোঁ। চাওক, এইখন মেখেলা হ'ব, আৰু এই কাপোৰযোৰৰ লগত আজি আপোনালোকে এখন চাদৰ পাব, মাত্ৰ 500 ৰুপিজ। এযোৰ কাপোৰ কটনৰ যোৰা, পিয়'ৰ কটনৰ যোৰা, আৰু এইখন হৈছে 80 সূতাৰ চাদৰ। এইখন মই আপোনালোকক দি আছোঁ ইয়াৰ আগতেও, এনেকুৱা এখন 80 সূতাৰ চাদৰ আৰু এযোৰ কটন প্ৰিণ্টেড যোৰা পাব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 500 ৰুপিজ। 500 টকাত আপোনালোকে খুব ধুনীয়া এটা ড্ৰিল পাই আছে। গতিকে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব, আপোনালোকৰ যদি ভাল লাগিছে এনেকৈ থাকোঁতে মই স্ক্ৰীনশ্বটটো ৰাখিব। আপোনালোকে এই কাপোৰযোৰৰ লগত এই কালাৰৰ চাদৰখন পাব, মই যিকেইটা কালাৰৰ লগত যিকেইযোৰ কাপোৰ দেখাই দিওঁ আপোনালোকে তেনেকৈ ল'ব পাৰিব। আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনৰ নাম্বাৰ দিয়াই থাকিব, গতিকে আপোনালোকে পটাপট যোগাযোগ কৰিব। এইখন চাদৰ মই ভালকৈ অকণমান দেখাই দিওঁ ওচৰৰ পৰা, চাওক যথেষ্ট ধুনীয়া, এখন হাতে বোৱা চাদৰ হয়, 80 সূতাৰ এইখন হাতে বোৱা চাদৰ হ'ব, খুব ধুনীয়া হয়। আঁচলটো তেনেকৈ সূতা ৰখা হৈছে, আপোনালোকে পকোৱা দহি বাতি ল'বও পাৰে, বা আপোনালোকে চিলাই দহি লগাই ল'বও পাৰে। আৰু ইয়াৰ মাজত আপোনালোকে এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে, মাজে মাজে অকণমান কৰিয়লি কৰি দিয়া হৈছে। ভাল লাগিলে এই চাদৰখন আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ
500 rupees 500 টকাত আজি আপোনালোকৰ কাৰণে দি আছো আপোনালোকক সুপাৰ সেল দি আছো গতিকে আপোনালোকে পলম নকৰিব ইয়াৰ পিছতে পাব এইটো পিয়ৰ কটনৰ জোৰা এইটো বেবি পিংকত হ'ব খুব বেছি ধুনীয়া এটা কালাৰ আৰু ইয়াৰ লগত পাব এইখন হেলাই ৰঙৰ এখন আশী সূতাৰ চাদৰ পাব আপোনালোকে এইটো ড্ৰিল ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 500 rupees 500 টকাত কিন্তু বহুত ধুনীয়া এটা ড্ৰিল পাই আছে আপোনালোকে পূজালৈকে পাব এই অফাৰ গতিকে আপোনালোকে পটাপট স্ক্ৰীনশ্বটটো লৈ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব এইটো এটা কালাৰ চব পিচ পিংকত আছে খুব ধুনীয়া আৰু ইয়াৰ লগতে পাব এখন স্কাই ব্লু কালাৰৰ হেণ্ডমেড হাতে বোৱা আশী সূতাৰ চাদৰ যিখন নেকি পিন্ধিবৰ কাৰণে খুবেই বেছি ধুনীয়া আপোনালোকে নামঘৰলৈ যাওঁতে যিকোনো সকাম নিকাম খাবলৈ যাওঁতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এতিয়া যেহেতু শংকৰ উৎসৱ আহি আছে লাহেকৈ আপোনালোকে শংকৰ উৎসৱতো খুব ধুনীয়াকৈ এই চাদৰখন ব্যৱহাৰ কৰিব পাৰিব খুব ধুনীয়া এটা ড্ৰিল আপোনালোকে লৈ থ'ব আপোনালোকে যিমান পিচ লাগে সিমান পিচে ল'ব পাৰিব চাওক এইযোৰ পিংকৰ লগত এইখন ৰেড কালাৰৰ চাদৰ দেখিছে এইখন পিংক কালাৰ এযোৰ জোৰা আৰু এইখন হ'ব ৰেড কালাৰৰ চাদৰ আৰু আছে এইটো এটা কালাৰ এইটো এটা কালাৰ চাওকচোন খুব ধুনীয়া হয় আপোনালোকৰ যি জোৰাই ভাল লাগে যিটো কম্বই আপোনালোকৰ ভাল লাগিছে সেইটোৱে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব ইয়াৰ পিছতে পাব পিয়ৰ নুনি চাদৰ বিচাৰি আছিলে মই ইয়াৰ 3 নম্বৰটো সেলত মই পিয়ৰ নুনি চাদৰ দিছিলোঁ পুনৰ মোক বিচাৰি আছিলে পিয়ৰ নুনি চাদৰ বহুতে পোৱা নাছিলে ভাগত আৰু এইখন চাব কফি কালাৰত হ'ব এইখন পিয়ৰ নুনি চাদৰ হাতে বোৱা দীঘে বানিয়ে পিয়ৰ নুনিত হ'ব এইখন কফি কালাৰত আহিব আৰু এইখন চাদৰ ল'ব পাৰিব আপোনালোকে ভাল লাগিলে আমাৰ পৰা 1600 rupees 1600 টকাত ল'ব পাৰিব আৰু ইয়াৰ লগত আপোনালোকে এটা গিফ্ট আজি আমাৰ ফালৰ পৰা লাভ কৰিব পাৰিব আৰু কি গিফ্ট দিম কি নিদিম আপোনালোকক দেখুৱাই নিদিওঁ মাত্ৰ এটা গিফ্ট পাব আপোনালোকে আৰু যিটো পাব খুব বেছি ধুনীয়া এটা গিফ্ট পাব ইউজেবল গিফ্ট পাব গতিকে আপোনালোকে আপোনালোকৰ যদি প্ৰয়োজন হৈ আছে এনেকুৱা পিয়ৰ নুনি চাদৰ এইখন কফি কালাৰৰ ভাল লাগিলে আপোনালোকে আমাক স্ক্ৰীনশ্বটটো লৈ হোৱাটছআপত যোগাযোগ কৰিব এখন আহিব কফি কালাৰৰ পাৰি চাদৰ আৰু আচলৰ ডিজাইনটো চাব এনেকৈ বৰ্তি সূতাত কৰা হৈছে এইখন মাটিশালত বোৱা চাদৰ হ'ব আৰু এইখনৰ মাজতো এনেকৈ সৰু সৰুকৈ এনেকৈ বুটা কৰি দিয়া হৈছে ভাল লাগিলে আপোনালোকে চাদৰখন আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1600 rupees আৰু লগত এটা গিফ্ট আপোনালোকে আমাৰ পৰা দুৰ্গা পূজা উপলক্ষে লাভ কৰিব পাৰিব ইয়াৰ কালাৰ চাব পিয়ৰ নুনি চাদৰ এখন আছে মুগা কালাৰত হ'ব দেখিছে এইখনো যদি আপোনাৰ ভাল লাগিছে এইখন ল'ব পাৰিব মাত্ৰ আমাৰ পৰা 1600 rupees আৰু পিয়ৰ নুনি চাদৰৰ দাম জানেই আপোনালোকে মাৰ্কেটত যদি যায় আপোনালোকে 2018 তাৰ ওপৰতো হয়তো হ'ব পাৰে মই বিশেষ নাজানিম কিন্তু আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1600 rupees আৰু এই 1600 টকাৰ পৰা আপোনালোকে মেছেজত যাতে আপোনালোকে পুনৰ নকয় যে বাইদেউ আৰু অকণমান কিবা এটা মিলাই দিয়ক বুলি কেতিয়াও যাতে নকয় আমি মাত্ৰ কিবা এটা লাভাংশ ৰাখিহে অকণমানি এটা সৰু পৰিমাণৰ লাভাংশ ৰাখিহে আপোনালোকলৈ আগবঢ়াই আছোঁ পিয়ৰ নুনি এইখন চাদৰ এখন পাব গ্ৰীণ কালাৰত পাব হেলাই ৰঙত আছে পাৰিটো চাওক মাজত বহুত ঘনকৈ এইবিলাক বুটা কৰি দিয়া হৈছে ভাল লাগিলে ল'ব পাৰিব অনলি 1600 rupees 1600 টকা ল'ব পাৰিব আৰু লগতে দুৰ্গা পূজা উপলক্ষে এটা গিফ্ট পাব আপোনালোকে আমাৰ ফালৰ পৰা কি গিফ্ট দিম আপোনালোকক মই দেখাই নিদিওঁ আপোনালোকে পাব খুব ধুনীয়া এটা সুন্দৰ গিফ্ট পাব এখন আছে দেখিছে ব্লু কালাৰত আছে পাৰিটো আৰু মাজত এনেকৈ গুণা দি কাম কৰা হৈছে আৰু চাদৰখনৰ মাজতে চাওক এইবিলাক গুণা সূতা দি কাম কৰা হৈছে মাটিশালত বোৱা চাদৰ হ'ব আচলৰ ডিজাইনটো চাব এনেকৈ আৰু ভাল লাগিলে চাদৰখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 1600 rupees 1600 টকাত ল'ব পাৰিব ৰেডত আছে এইখন দেখিছে এইখন ৰেডত আছে এইখনো ভাল লাগিলে ল'ব পাৰিব অনলি 1600 rupees 1600 টকাত ল'ব পাৰিব আৰু এখন খুব সুন্দৰ এখন চাদৰ দেখাই দিওঁ আপোনালোকক এইখন চাব হোৱাইট কালাৰ পাৰিটো চাব এনেকৈ হোৱাইটত আছে আৰু চাদৰখনৰ কামখিনি হোৱাইট সূতা আৰু এনেকৈ চিলভাৰ গুণাৰে কাম কৰা হৈছে এখন আনকমন এখন পিয়ৰ নুনিৰ চাদৰ হ'ব এইখন চাদৰখন চাব খুব সুন্দৰ হয় মই মেলি দেখাই দিছোঁ পাৰিটো চাওক এনেকৈ হোৱাইটেৰে কাম কৰা হৈছে পিয়ৰ নুনিৰ চাদৰ হ'ব দীঘে বানিয়ে পিয়ৰ নুনি হ'ব আচলটো চাব এনেকৈ কৰা হৈছে আৰু চাদৰখন খুব এটা আনকমন হয় আপোনালোকে ভাল লাগিলে এইখন চাদৰ আমাৰ পৰা ল'ব পাৰিব অনলি 1600 rupees 1600 টকাত ল'ব পাৰিব আৰু এটা আছে এইখন ৰেড কালাৰৰ চাব বিচনী ঘাইত কৰা হৈছে আচলৰ কামখিনি দেখিছে এইখন চাদৰখন আৰু পাৰিটো হ'ব ৰেড প্ৰাইচ আহিব 1600 rupees এইখন আহিব ডাৰ্ক ৰাণী পিংকত আহিব এইখনো ল'ব পাৰে আপোনালোকে খুব সুন্দৰ হয় আৰু মাজৰ বুটাখিনি খুব ঘনকৈ কাম কৰা হৈছে দেখিছে এইখনৰ দাম আহিব 1600 rupees 1600 টকা আৰু এখন আহিব পাৰ্পল যিহেতু বহুতে বিচাৰি থাকে
পাৰ্পল নহয় একচুৱেলি এখন লাইট লেভেণ্ডাৰ কালাৰ হ'ব যিসকলে বিচাৰি আছিলে লেভেণ্ডাৰ কালাৰ তেওঁলোকে বহুদিন পোৱা নাছিলে এইখন চাদৰ আৰু এতিয়া নতুন ষ্টক আহি গৈছে যদি আপোনাৰ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে পটাপট আপোনালোকে স্ক্ৰীনশ্বটটো লৈ আমাৰ হোৱাটছএপত যোগাযোগ কৰিব ইয়াৰে বহুত বেছি পিচেছ এভেইলেবল নাই মাত্ৰ 5 পিচ মান এভেইলেবল আছে গতিকে আপোনালোকে সোনকালে আমাৰ লগত যোগাযোগ কৰিব আৰু পিয়ননি চাদৰ যিহেতু মাৰ্কেটত বহুতেই বেছি ডিমাণ্ড গতিকে এইবিলাক ষ্টকত একেবাৰে নাথাকে যদি আপোনাৰ বিশেষ প্ৰয়োজন আপোনালোকে পটাপট আমাৰ লগত যোগাযোগ কৰিব আজিৰ ভিডিঅ'ৰ মোষ্ট ডিমাণ্ডেড লৈ আহিছোঁ আপোনালোকৰ কাৰণে চেমি ছেট খুব ধুনীয়া এটা চেমি ছেট মোক বহুতে বিচাৰি আছিলে মই মোৰ চেল ডে দুৰ্গা পূজাৰ চেল ডে দুটা ভিডিঅ'ত মই দেখাই গৈছোঁ সেই চেমি ছেটযোৰ পুনৰ মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু আজি হৈছে সেই একেযোৰ কাপোৰৰ 3 নম্বৰটো ভিডিঅ' আপোনালোকে ইমানেই বিচাৰি আছিলে সকলোৱে বিচাৰি আছিলে সেই চেমি ছেটযোৰ আৰু মই কৈছিলোঁ যে ভিডিঅ'ত আপোনালোকৰ যদি বেছি ডিমাণ্ড হয় তেতিয়াহ'লে মই আপোনালোকৰ কাৰণে পুনৰ কালেকশ্যন কৰিম পুনৰ লৈ আহিম আজি আপোনালোকৰ কাৰণে কেইবাটাও কালাৰত লৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু খুব এটা ছুপাৰ দামত আজি পাবলৈ গৈ আছে গতিকে আপোনালোকে মিছ নকৰিব কেতিয়াও এইটো ডিল আপোনালোকে একেবাৰে মিছ নকৰিব দুৰ্গা পূজাৰ কাৰণে দি থকা হৈছে আপোনালোকে বেলেগকৈ আৰু চেল ডেট এইবিলাক অফাৰ আপোনালোকে কেতিয়াও লাভ নকৰে আৰু খুব লিমিটেড পিচেছ ষ্টক আছে আৰু ভেৰাইটিজ কালাৰত লৈ আহিছোঁ গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব প্ৰথমে চাব এইযোৰ লেভেণ্ডাৰ কালাৰত লৈ আহিছোঁ গুণা সূতা আৰু এনেকৈ ব্লু কালাৰ সূতাৰে কাম কৰা হৈছে এইখন হ'ব চাদৰ মেখেলাখন হ'ব এইখন মেখেলাখন চাব দেখিছে এইখন মেখেলাখন আৰু লগতে কাপোৰযোৰৰ খুব এটা ভেৰাইটিজ এবাৰ ডিজাইন চাব এই ব্লাউজৰ পিচটো ইয়াৰ আগৰ ব্লাউজৰ পিচটো এনেকৈ কাম কৰা হোৱা নাছিলে কিন্তু এতিয়া ব্লাউজৰ পিচটো খুব সুন্দৰকৈ এনেকৈ বনাই অনা হৈছে আপোনালোকৰ গোটেই হাতটোতে ব্লাউজৰ এনেকৈ ডিজাইন পৰি যাব খুব বহুত বেছি ধুনীয়া লাগিব আপোনালোকে চিলাই যেতিয়া পিন্ধিব ব্লাউজটো আৰু এইখন হ'ব মেখেলাখন কোৱালিটি যথেষ্ট ধুনীয়া একেবাৰে ছফ্ট কোৱালিটি হ'ব দেখিছে একেবাৰে ছফ্ট আৰু ভাজ নালাগে এইবিলাক খুব ধুনীয়া হয় এনেকৈ আপোনালোকে ধুই ইস্ত্ৰি কৰিবও প্ৰয়োজন নাই এইবিলাক খুব সুন্দৰকৈ আপোনালোকে পিন্ধিব পাৰিব আৰু এই কাপোৰযোৰৰ এইখন চাব চাদৰখনো খুব বেছি ধুনীয়া হয় গোটেই গাতে এনেকৈ বুটাৰে কাম কৰা হৈছে চব গুণা সূতা আৰু ব্লু সূতাৰে এনেকৈ কাম কৰা হৈছে খুব বেছি ধুনীয়া পিন্ধি বহুত বেছি আৰাম অনুভৱ কৰিব আৰু এনেকুৱা পূজাৰ দিনত এনেকুৱা এযোৰ কাপোৰ পিন্ধি আপোনালোকে পূজা চাবলৈ যাব পাৰিব লগতে আপোনালোকে বিয়া যিকোনো পাৰ্টি এটেণ্ড কৰিবলৈ খুব ভাল পাব এইযোৰ কাপোৰ পিন্ধি আচলৰ ডিজাইনটো চাব এনেকুৱা হ'ব কাপোৰযোৰ চাওক পুৰা ছফ্ট হয় একেবাৰে ছফ্ট হয় খুব বেছি ধুনীয়া ইস্ত্ৰি কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে ধুই পুনৰ কাপোৰযোৰ সুন্দৰকৈ পিন্ধি যাব পাৰিব আৰু এই কাপোৰযোৰ ইমানেই ৰাইজৰ ডিমাণ্ড গতিকে মই প্ৰাইচটোতো কমাই দিবই লাগিব আৰু এই কাপোৰযোৰ এতিয়া আপোনালোকে আজিৰ পৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 850 850 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ভাল লাগিলে সংগ্ৰহ কৰিব পাৰিব ইয়াৰে কালাৰসমূহ মই দেখাই দিম চাব খুব বেছি ধুনীয়া হয় চাইনিং চাব কিমান বেছি ধুনীয়া চাইনিং হয় চাইনিং কৰি আছে চাওকচোন কিমান ধুনীয়াকৈ খুব বেছি ধুনীয়া পিন্ধি গ'লে আপোনালোকক বহুত ভাল লাগিব এনেকুৱা এযোৰ কাপোৰ আপোনালোকে বিয়া খাবলৈতো কথাই নাই খুব ধুনীয়াকৈ আপোনালোকে এইযোৰ কাপোৰ সুন্দৰকৈ পিন্ধি যাব পাৰে আৰু এই কাপোৰযোৰ আজি আপোনালোকে দুৰ্গা পূজাৰ 7 নম্বৰ যিটো চেল সেই চেলত আপোনালোকে লাভ কৰিব মাত্ৰ 850 850 টকা ইয়াৰ পিছতে চাব এইটো গ্ৰে কালাৰত আহিব আৰু প্ৰথমে চাব এইখন মেখেলা চাওক এইযোৰ কাপোৰ খুব ধুনীয়া ছফ্ট কোৱালিটিৰ হ'ব পিন্ধি আৰাম অনুভৱ কৰিব এইযোৰ কাপোৰ এনেকৈ ৰেড সূতা আৰু গুণা সূতাৰে এনেকৈ কাম কৰা হৈছে এইখন হ'ব মেখেলাখন লগতে পাব এইটো ব্লাউজৰ পিচ বিশেষকৈ এই কাপোৰ কেইযোৰৰ ব্লাউজৰ পিচটো চাব খুব ধুনীয়াকৈ এনেকৈ কৰা হৈছে গোটেই হাতটোতে পৰি যোৱাকৈ আপোনালোকে 3/4 চাইজৰ এটা এনেকৈ ব্লাউজ চিলাই ল'ব গোটেই হাততে ফুলৰ কামখিনি পৰি যাব আৰু আপোনাক খুব বেছি এটা ষ্টেণ্ডাৰ্ড লুক দিব কাপোৰযোৰে আৰু ইয়াৰে চাদৰখন হ'ব এইখন ডিজাইন একেই হ'ব কালাৰটোহে বেলেগ এইযোৰ গ্ৰে কালাৰত আহিব আপোনালোকৰ যিযোৰ কাপোৰে ভাল লাগে সেইযোৰ কাপোৰৰ স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছএপত যোগাযোগ কৰিব আপোনালোকে কল কৰিব পাৰিব আপোনালোকে কল কৰিবলৈ হ'লে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত আপোনালোকে কল কৰিব সিমানখিনি সময়ৰ ভিতৰত আমাৰ 12 ঘণ্টা সময় আমাৰ সেই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব সেইটোত খোলা থাকিব তাৰপিছত আপোনালোকে ৰেছপন্স নাপাব 9 বজাৰ পিছত যদিহে আপোনালোকৰ বিশেষ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কল কৰি ল'ব পাৰিব আৰু ইয়াৰ পিছতে চাব এইযোৰ মুগা কালাৰত আহিব মুগা কালাৰৰ কাপোৰো খুব বেছি ধুনীয়া হয় বিচাৰি আছিলে মোক কোনোবাই ষ্টক নাছিলে ষ্টক শেষ হৈ গৈছিলে এইখন হ'ব মেখেলাখন চাওক মুগা কালাৰত হয় আৰু এই কাপোৰযোৰ ব্লাউজৰ পিচটো হ'ব এনেকুৱা এইটো অকণমান চিম্পুল আছে ব্লাউজৰ পিচটো এইটো খুব বেছি ধুনীয়া হয় আৰু এইখন হ'ব মেখেলাখন ইয়াৰ লগত পাব আপোনালোকে এইখন চাদৰ
দেখিছে এইখন চাদৰখন সকলোৱে কয় কাপোৰ কেইযোৰ মেলি দেখাবৰ কাৰণে কাপোৰ কেইযোৰ মেলি দেখালে গোটেই কেইযোৰ মেলি দেখালে সময়টো বহুত বেছি লাগি যায় আৰু ভিডিঅ'বিলাক দীঘল হৈ গ'লেও আপোনালোকে চাই বৰ বেছি এটা ভাল নাপায় সেয়েহে চাওক অকণমান খৰকৈ কৰিছোঁ ভিডিঅ'টো এইখন চাদৰখন আৰু কাপোৰযোৰ ভাল লাগিলে আজি পূজাৰ অফাৰত আপোনালোকে ল'ব পাৰিব মাত্ৰ 850 850 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এইযোৰ এযোৰ খুব এটা ধুনীয়া কালাৰ চাওক বিশেষকৈ কাপোৰযোৰ চাইনিং বহুত বেছি ধুনীয়া চাইনিং আছে কাপোৰযোৰত চাওক এইটো এটা বহুত বেছি ধুনীয়া কালাৰ যিসকলে ভাল পায় এনেকুৱা কালাৰ তেওঁলোকেও পিন্ধিব পাৰে ইয়াতে ৰাণী পিংক আৰু গুণা সূতাৰে কাম কৰা হৈছে আৰু মাজত এনেকৈ এইখিনি মিনা কৰি দিয়া হৈছে লগতে পাব এইখন মেখেলা এইখন পাব ইয়াৰে মেখেলাখন চাব এইখন মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰি দিয়া হৈছে প্ৰত্যেকযোৰ কাপোৰৰে খুব বেছি ধুনীয়া হয় আৰু এইটো হ'ব ব্লাউজৰ পিচটো চাব এনেকৈ ৰাণী পিংক আৰু গুণাত এনেকৈ মিনা কৰি কাম কৰি দিয়া হৈছে বহুতেই বেছি ধুনীয়া হয় এইটো একদম বেষ্ট কোৱালিটিৰ চেমি পাটৰ ডিজাইন হয় আৰু কোৱালিটি বহুত বেছি ধুনীয়া হয় ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 850 850 টকাত ল'ব পাৰিব সেম কালাৰ এইটো চাব ইয়াতে অকণমান লাইট কালাৰ আৰু এটা আছে আৰু এইযোৰৰ কামখিনি এনেকৈ স্কাই ব্লু আৰু গুণা সূতাৰে কাম কৰা হৈছে চাব এখন মেখেলাখন হয় ডিফাৰেন্সটো ইমানেই আছে ফুলৰ কামখিনি এনেকৈ আছে এইযোৰত আৰু ইয়াতে ৰাণী পিংক আৰু গুণা সূতাৰে কাম কৰা হৈছে ইয়াতে স্কাই ব্লু ৰয়েল ব্লুত কাম কৰা হৈছে গোটা সূতাৰে আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ দেখিছে আপোনালোকৰ যিযোৰাই ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব খুব বেছি ধুনীয়া সফ্ট কোৱালিটিৰ হয় আৰু কাপোৰ কেইযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 850 850 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু এই কাপোৰযোৰৰ এইখন হ'ব চাদৰখন চাব এইখন চাদৰখন এই কাপোৰযোৰ পিন্ধিলে আপোনালোকক পাটৰ কাপোৰৰ দৰে এটা লুক দিব খুব ষ্টেণ্ডাৰ্ড হয় কাপোৰ কেইযোৰ দেখিবৰ কাৰণে চাওক এনেকুৱা এটা ডিল আপোনালোকে আৰু পূজাৰ পিছত নাপাব এইটো পূজালৈকে অফাৰ দি থকা হৈছে মাত্ৰ 850 850 টকা দি থকা হৈছে আপোনালোকে পূজাৰ পিছৰ পৰা এইবিলাক কাপোৰ মাৰ্কেট প্ৰাইচ 1200 ৰুপিজ 1200 টকা হয় আপোনালোকে পূজাৰ পিছৰ পৰা আৰু 850 টকাত এইযোৰ কাপোৰ আমাৰ পৰা লাভ কৰিব নোৱাৰিব গতিকে সময় থাকোঁতে আপোনালোকে সোনকালে বুকিং কৰি ল'ব এইযোৰ চাব গোল্ডেন য়েলত আহিব গ্ৰীণ আৰু গুণা সূতাৰে কাম কৰা হৈছে এখন চাদৰখন আৰু পাৰীটো হ'ব এনেকৈ ফিক্স বৰ্ডাৰ হ'ব আপোনালোকে পাৰীটো এক্সট্ৰাকৈ চিলাবলগীয়া নাই এইখন চাদৰখন ইয়াৰে বহুত বেছি পিচেছ এইটো কালাৰৰ মই বহুতক দিছোঁ বহুতে ভাল পাইছে কাপোৰ কেইযোৰৰ ৰিভিউ বহুত ভাল আহিছে আৰু এইখিনিতে আপোনালোকে কাপোৰযোৰ লৈ আপোনালোকে আমাক এটা ৰিভিউ দিব আপোনালোকে কাপোৰযোৰ চিলাই মেলি পিন্ধি একপি ফটো আমাৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ সেই ফটো আমি ইউটিউবত ৰাইজক দেখুৱাম আমাৰ কাপোৰে আপোনালোককনো কেনেকুৱা লাগিছে ৰাইজে চাব আৰু আপোনালোকেও চাব পাৰিব নিজকেনো কেনেকুৱা লাগিছে চাওক ইয়াৰে এইখন হ'ব মেখেলাখন লগতে পাব এইটো ব্লাউজৰ পিচটো এনেকুৱা হ'ব গুণা আৰু গ্ৰীণ কালাৰ সূতাৰে এনেকৈ মিনা কৰি দিয়া হৈছে ওচৰৰ পৰা মই দেখাই দিছোঁ আৰু ভাল লাগিলে এই কাপোৰযোৰ ল'ব পাৰিব 850 850 টকা ইয়াৰে এইটো এটা আছে কালাৰ লাইট গ্ৰীণত আছে লাইট গ্ৰীণত পাব এইযোৰ চাব এখন হ'ব ইয়াৰে চাদৰখন দেখিছে আৰু এই কাপোৰবিলাক আপোনালোকে অনলাইন অফলাইন সকলোতে ল'ব পাৰিব অনলাইনতো ল'ব পাৰিব আৰু আপোনালোকে অফলাইনতো ল'ব পাৰিব অফলাইনত ল'বলৈ হ'লে আমাৰ দোকানলৈ আপোনালোকে আহিব লাগিব আৰু আমাৰ দোকানখন হৈছে বৰদলনি ধেমাজি চাওক এখন হ'ব ইয়াৰে মেখেলা দেখিছে এইখন মেখেলা আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 850 850 টকা আৰু এইটো হ'ব ব্লাউজৰ পিচ ব্লাউজ পিচ কেইটা যিহেতু অকণমান ভেৰাইটিজ বনাই দিয়া হৈছে সেয়া আপোনালোকক দেখাই দিছোঁ ব্লাউজৰ পিচ কেইটানো কেনেকুৱা হ'ব আৰু ইয়াত এইটো হ'ব এনেকুৱা আপোনালোকে ল'ব পাৰিব আৰু চিলাই মেলি ল'ব কাপোৰযোৰ পিন্ধি আপোনালোকে খুব বেছি ধুনীয়া এটা ফিল ল'ব পাৰিব আৰু শেষত আৰু এটা কালাৰ দেখাই দিওঁ খুব এটা মৰম লগা কালাৰ চাব এইটো দেখিছে বহুত বেছি ধুনীয়া এটা কালাৰ চাওকচোন এইযোৰ ৰঙা আৰু গুণা সূতাৰে কৰা হৈছে খুব বেছি ধুনীয়া হয় কাপোৰযোৰ মোৰ নিজৰে খুব বেছি ভাল লাগিছে কালাৰটো আৰু এইবিলাক কাপোৰ ধুলেও একো নহয় আপোনালোকে এনি টাইম ইউজ কৰিব পাৰে এইবিলাক চাওক এইখন হ'ব মেখেলা দেখিছে এইখন মেখেলাখন আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 850 850 টকা আৰু এই কাপোৰযোৰ এইটো হ'ব ব্লাউজৰ পিচটো এনেকুৱা হ'ব
গতিকে আপোনাৰ যদি ভাল লাগিছে আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বটটো ৰাখিব আৰু স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। পুনৰ কওঁ আপোনালোকক আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ। যদি আপুনি আমাৰ পৰা কিবা এটা কিনিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে খবৰ ল'ব যে আপোনালোকৰ ওচৰত DTDC কুৰিয়াৰ আছেনে নাই। যদি DTDC কুৰিয়াৰ আপোনাৰ ওচৰত নাই তেতিয়া আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব, কাৰণ DTDC কুৰিয়াৰে বহুত বেছি দূৰলৈকে পাৰ্চেল ডেলিভাৰ্ড নকৰে। তেওঁলোকে খুব বেছি টাউনৰ মাজতে 5-6 কিলোমিটাৰ ভিতৰত তেওঁলোকে পাৰ্চেল ডেলিভাৰ্ড কৰে। আৰু যদি তাতকৈ দূৰ হয় আপোনাৰ ঘৰটো 5-6 কিলোমিটাৰতকৈ দূৰ হয় কুৰিয়াৰৰ পৰা, তেতিয়া আপোনাক হোম ডেলিভাৰ্ড নকৰে। তেতিয়া আপোনালোকক বস্তুটো পোৱাৰ পিছত আপোনালোকক কল কৰিব আৰু আপোনালোকে নিজে কালেক্ট কৰি ল'ব লাগিব। গতিকে সেইখিনি কৰাৰ কাৰণে যদি আপোনাৰ অসুবিধা হয়, আপোনাৰ ঘৰত যদি কোনো মানুহ নাই, তেতিয়া আপোনালোকে কি কৰিব, আমাক পোষ্টেলৰ এড্ৰেছ দিব। পোষ্টেলৰ এড্ৰেছ দিলেও আপোনালোকে সোনকালে পাব। আমি স্পীড পোষ্ট কৰি দিম, আপোনালোকে 4-5 দিনৰ ভিতৰত পাই যাব। চৰকাৰী বন্ধসমূহ নপৰিলে পোষ্টেলতো সোনকালে পাই যায়। কিছুমান পাৰ্চেল কেতিয়াবা অলপ দেৰি লাগে। গতিকে আপোনালোকে য'ৰ পৰা চাই আছে, ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা আপোনালোকে আমাক অৰ্ডাৰ প্লেচ কৰিব পাৰে ঘৰতে বহি। আৰু আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকৰ কাপোৰযোৰ আমাৰ ফালৰ পৰা আমি পঠিয়াবলৈ চেষ্টা কৰোঁ। আৰু লগতে আমাৰ COD ব্যৱস্থা নাই, আমি কেৱল অনলাইন পে'মেণ্টৰ জৰিয়তেহে কাপোৰ দিওঁ। গতিকে আপোনালোকে যদি কিবা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক প্ৰথমতে পে'মেণ্ট কৰিব লাগিব, আৰু পে'মেণ্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বটটো দিব। এইখিনি কথা আচলতে মোক হোৱাটছআপ নাম্বাৰটোত আপোনালোকে যেতিয়া যোগাযোগ কৰিব তেতিয়া আপোনালোকে পে'মেণ্টৰ ডিটেইলছ পাই যাব, লগতে সকলোখিনি কথা তাতে গম পাই যাব। প্ৰথমতে আপোনালোকৰ প্ৰথম কামটো হৈছে আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বটটো ৰাখিব, আৰু ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আৰু যদি মেছেজৰ আপোনালোকে সোনকালে ৰিপ্লাই নাপায় তেতিয়া আপোনালোকে কল কৰিব। যদি আপোনালোকৰ কলটো ৰিচিভ কৰা হয় তেতিয়া আপোনালোকে লগে লগে আপোনালোকৰ উত্তৰসমূহ পাই যাব। পুনৰ লৈ আহিম আপোনালোকৰ কাৰণে ছুপাৰ বাম্পাৰ অফাৰ। মাত্ৰ আৰু এটা ভিডিঅ' আছে আৰু এটা চেল ডে আছে আপোনালোকৰ কাৰণে। গতিকে আপোনালোকে চাই থাকিব, হিয়াজ কালেকশ্যন সদায় চাই থাকিব, আৰু এনেকৈ সদায় মৰম দি যাব। আপোনালোকে পূজাৰ প্ৰত্যেকটো চেল ডেত আমাক সকলোৱে বহুত বেছি সঁহাৰি জনাইছে। গতিকে সকলোলৈকে বহুত বহুত ধন্যবাদ, আৰু সকলো ভালে থাকক, সুস্থ থাকক। সদায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, আৰু আপোনালোকেও কৰিব আমাৰ কাৰণে প্ৰাৰ্থনা, যাতে আমি সুস্থ হৈ থাকোঁ, আপোনালোকক এনেকৈ ধুনীয়া ধুনীয়া কাপোৰ আমি সদায় আগবঢ়াই যাব পাৰোঁ। গতিকে পুনৰ লৈ আহিম আপোনালোকে বিচাৰি থকা কালেকশ্যন, আপোনালোকে মনে বিচৰা কালেকশ্যন, আৰু যিমান পাৰোঁ আপোনালোকক ছুপাৰ চেলত দিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'। থেংক ইউ।